ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই আকৌ আপোনালোকৰ মাজলৈ এটা স্কিন কেয়াৰ হোমমেড ৰিমেডি লৈ আনিবলৈ লৈছোঁ আৰু আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টি চাবচোন। মই স্কিনটো আমি কেনেদৰে আমাৰ ছালখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ আৰু স্কিনটো কেনেকৈ আমাৰ স্কিনৰ ব্ৰাইটটো কিদৰে বাঢ়ে আৰু কেনেকৈ কেয়াৰ ল'লে আমাৰ স্কিনখন ভালে থাকে আৰু স্কিনত থকা ক'লা ক'লা দাগবিলাক আঁতৰাবৰ বাবে আমি কি উপায় ল'ব পাৰোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াম। আপোনালোকে ভিডিঅ'টি চাবচোন। ভিডিঅ'টো বনাবৰ বাবে আমাৰ অকণমানি মইনাটো খুৱাই লৈছিলোঁ। তাৰপৰা মাজতে অকণমানিটি উঠিলে। এতিয়া মই কোচত লৈ আছোঁ। এতিয়া উঠি দিলে নহয় আমাৰ দেহা মানুহ উঠিলা নি? আৰু অকণমান অপপ কৰি দিব নোৱাৰিলা নি? গতিকে দেৰি নকৰি আপোনালোকৰ মাজলৈ ভিডিঅ'টি মই লৈ নিছোঁ। বান্ধৱীসকল, আমি সকলোৱে আমাৰ স্কিনখন ভাল হৈ থকাটো, ধুনীয়া হৈ থকাটো বিচাৰোঁ আৰু পৰিষ্কাৰ হৈ থকাটো বিচাৰোঁ। সেইবাবে আমি নিজৰ ছালখন আমি যত্ন ল'ব লাগিব। গতিকে আমি স্কিনখন নিজে যত্ন লোৱা দৰকাৰ আৰু কিদৰে আমাৰ ছালখনৰ ব্ৰাইটনেছটো বঢ়াব পাৰি আৰু ক'লা দাগবিলাক আঁতৰাব পাৰি, তাৰ বাবে মই এটা সহজভাৱে ঘৰতে তৈয়াৰ কৰা ফেচ পেকৰ ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। আৰু তাৰ বাবে লাগিব আপোনালোকক কমলা লৈছোঁ। সেয়া এটা কমলাৰ পৰা মই এটা খুব ধুনীয়া ফেচ পেকৰ ৰেচিপি বনাম আৰু আপোনালোকে চাব কিদৰে মই ফেচ পেকটো বনাইছোঁ। আৰু এইটো সপ্তাহত যদি আপোনালোকে দুবাৰকৈ ইউজ কৰে, সপ্তাহত দুদিনকৈ ইউজ কৰে, তেনেহ'লে আমাৰ ছালৰ কাৰণে বহুত ভাল, ব্ৰাইটনেছটো বহুত ভাল হ'ব। আৰু ছালত যদি ৰ'দে আমাৰ পৰিলে ছালৰ যোনবিলাক ক'লা ক'লা হয় নহয়, তাৰপিছত ইয়াত যে ডাৰ্ক চাৰ্কুল পৰে, সেইটো আমাৰ আঁতৰ হ'ব। এয়া দেখিছেনে, মই এটা কমলা লৈছোঁ আৰু আপোনালোকে যদি কমলা নাপায় তেনেহ'লে নেমু টেঙাও ল'ব পাৰে, গোল নেমু ল'ব পাৰে। মই এতিয়া এই কমলা টেঙাটো ভালদৰে গুচাই মেলি ল'ম আৰু তাৰ বাকলিবিলাক মই ইউজ কৰিম। এইটো আমাৰ ঘৰতে লগা কমলা হয়। এইবাৰ প্ৰথম লাগিছেহে, 10-12টামান লাগিছে। এইবাৰ প্ৰথম লাগিছে আৰু সেইকাৰণে ঘৰৰ কমলাটোকে ব্যৱহাৰ কৰি মই দেখাইছোঁ। আপোনালোকে বজাৰৰ পৰা কিনিবও পাৰিব ঘৰত নাথাকিলে। আৰু এতিয়া মই এই যে কমলাৰ বাকলিৰ ভিতৰৰ যোনটো বগা বগা আছে নহয়, সেই বগা বগা অংশখিনি এৰুৱাই পেলাম। তাৰপিছত এয়া মই দুফুটা ইয়াত ব্যৱহাৰ কৰিম। এই বগা অংশটো আমি আঁতৰাই ল'ম। আৰু এয়া মই লৈছোঁ পিঠাগুড়ি, চাউলৰ গুড়ি, ভাত খোৱা চাউলৰ গুড়ি হয়, খুব মিহিকৈ খুন্দা হয়। এয়া একেবাৰে সহজতে পোৱা যায়, আপোনালোকেতো সকলোৱে জানেই। গতিকে আপোনালোকে চাউলৰ গুড়ি এনেকৈ খুন্দি পিনি 2 চামুচ ল'ব। তাৰপিছত এয়া লৈছোঁ কমলা দুফুটা, মই গুটি দুটা উলিয়াই পিনি ইয়াত ৰসখিনি ভালদৰে দি দিছোঁ। কমলাত জানেই আপোনালোকে চি ভিটামিন থাকে আৰু কমলাটো আমাৰ দেহৰ কাৰণে বহুত উপকাৰী, ছালৰ কাৰণে বহুতেই উপকাৰী হয়। আৰু এয়া লৈছোঁ মই 2 চামুচ গৰুৰ গাখীৰ। আৰু এতিয়া মই এনেকৈ বগা অংশটো আঁতৰাই পিনি তাৰপিছত এতিয়া সৰু সৰু কৰি লৈছোঁ আৰু মই এতিয়া মিক্সাৰত এনেকৈ ভৰাই দিম। তাৰপিছত মই এয়া লৈছোঁ কমলা এফুটা লৈছোঁ ধুনীয়াকৈ, গুটি দুটা উলিয়াই লৈছোঁ। তাৰপিছত অলপমান এনেকৈ ফুটাখিনি উলিয়াই পিনি মই গালখনত অলপমান এনেকৈ মাছাজ কৰিম।
আপোনালোকেও এইদৰে কৰিবচোন। আমাৰ স্কিনখনক অলপ গুৰুত্ব দিলেহে আমাৰ স্কিনখন ভালে থাকিব, হয়নে বাৰু? বহুত কাম আমাৰ এলাহতে থাকি যায়। সেইটো কাৰণে নিজৰ ছালখন ভাল হৈ থাকিবৰ বাবে আমি অকণমান নিজকে নিজে আমাৰ যত্ন লোৱাৰ দৰকাৰ। এলাহ নকৰি অকণমান যত্ন কৰিলে আমাৰ স্কিনখন ভাল হৈ থাকিব। আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ প্ৰথম চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি থ'ব। তেতিয়া আমাৰ ফালৰ পৰা নতুন নতুন ভিডিঅ' গ'লে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। তাৰপাছত এয়া কমলাৰ বাকলিখিনি মই ধুনীয়াকৈ মিক্সাৰত গুড়ি কৰি ল'লোঁ। আৰু এতিয়া মই এই পেষ্টখিনি গোটেই মুখখনত ধুনীয়াকৈ ভালদৰে এনেকৈ সানি ল'ম। এতিয়া ফেচ পেকখিনি শুকোৱালৈকে মই কিছু সময় এইদৰে মানে যিমান সময়ত শুকাই যায় সিমান সময়ত ধুই দিলে হৈ যাব। 5, 10, 15 যিমান হয় মনৰ ইচ্ছা। এতিয়া মোৰ এই ফেচ পেকখিনিও শুকাই গ'ল আৰু ভালদৰে মই স্কিনখনত ধুনীয়াকৈ মাছাজ কৰি দিলোঁ। আৰু এতিয়া মই কপাহী কাপোৰ এখন লৈ লৈছোঁ আৰু এই কাপোৰখনে ধুনীয়াকৈ মুখখনৰ সেইবিলাক আঁতৰাই দিম। আৰু এতিয়া এয়া মই লৈছোঁ কুহুমীয়া গৰম পানী অলপ, আৰু এই কাপোৰখন তিয়াই তিয়াই মই এইখিনি মুখৰ পৰা মানে এইবিলাক চাফা কৰি দিম। আপোনালোকে আৰু এতিয়া মুখখন ধুই হোৱাৰ পাছত মই এতিয়া এল'ভেৰা জেল লৈছোঁ আৰু এই এল'ভেৰা জেলখিনি গোটেই মুখখনত ভালদৰে ধুনীয়াকৈ মালিচ কৰি দিম মই এতিয়া। আপোনালোকৰ ওচৰত যদি এল'ভেৰা জেল নাই তেনেহ'লে আপোনালোকে নাৰিকল তেলো ল'ব পাৰে। নাৰিকল তেল ছালৰ কাৰণে বহুত ভাল হয়। নাৰিকল তেলখিনি আপোনালোকে এনেকৈ ধুনীয়াকৈ সম্পূৰ্ণ মুখখনত ভালদৰে মালিচ কৰি দিব। তেনেকৈও আপোনালোকে সুফল পাব। আৰু ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰি দিব। আৰু পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। গতিকে আজিলৈ আহিছোঁ, বাই বাই।